সকলো দৰ্শককে মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বৰ গুৰুত্বপূৰ্ণ বিষয় এটা লৈ মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আৰু এই বিষয়টো হৈছে হঠাৎ আপুনি কৰোনাত আক্ৰান্ত হ'লে কি কৰিব। অৰ্থাৎ আপুনি যদি এই কৰোনা কালত কিবা কাৰণত যদি আপুনি কৰোনাত অৰ্থাৎ কৰোনা ভাইৰাছত যদি আপুনি আক্ৰান্ত হয়, অৰ্থাৎ কৰোনা পজিটিভ যদি হয়, তেতিয়া আপুনি কি কৰিব, আপুনি ইয়াৰ পৰা কিদৰে পৰিত্ৰাণ পাব। গতিকে মই এই পৰিত্ৰাণৰ উপায় সম্পূৰ্ণ ঘৰুৱা পদ্ধতি, সম্পূৰ্ণ বনৌষধ, সম্পূৰ্ণ বনদৰৱ মই আপোনালোকৰ আগত নিবেদন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে মই দিয়া এই বিধানটো যদি আপুনি ঘৰত কৰে তেন্তে আপুনি চতুৰ্থ দিনা কি হ'ব, আপুনি ইয়াৰ ৰিজাল্ট সম্পূৰ্ণভাৱে নেগেটিভ ৰিজাল্ট লাভ কৰিব। অৰ্থাৎ আপুনি কৰোনাত যদি পজিটিভ হৈছিলোঁ তেতিয়াও কি কৰিব, আপুনি চতুৰ্থ দিনত আপুনি কোনো ঔষধ নোখোৱাকৈ, একো নকৰাকৈ, ঔষধ নোখোৱাকৈয়ে আপুনি কি কৰিব, চতুৰ্থ দিনত আপুনি কৰোনাৰ পৰা নেগেটিভ ৰিজাল্ট লাভ কৰিব। অৰ্থাৎ আপুনি কৰোনা বেমাৰ ভাল হ'ব। আপোনাৰ কৰোনাৰ পজিটিভ হৈছিলে যদিও আপুনি কি কৰিব, কৰোনাৰ পৰা নেগেটিভ ৰিজাল্ট লাভ কৰিব। গতিকে এই বিধানটো অতি মনোযোগেৰে শুনক আৰু ঘৰত এই উপায় কৰিবলৈ আৰম্ভ কৰক, কাৰণ ই সম্পূৰ্ণ ঘৰুৱা পদ্ধতি, সম্পূৰ্ণ বনদৰৱ, সম্পূৰ্ণ বনৌষধ। এইটো কেৱল আপুনি ঘৰত কৰিলেই হ'ল। এই উপায়টো কৰিলে আপুনি যদি কৰোনাত পজিটিভ হৈছে তথাপিও আপুনি কি হ'ব পাৰিব, কৰোনাত নেগেটিভ হ'ব পাৰিব। গতিকে এই বিষয়ে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছোঁ। গতিকে সকলো অসমবাসী ৰাইজলৈ মই কৰবদ্ধভাৱে প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোকে এই ভিডিঅ'টো সকলোতে যেন বিয়পাই দিয়ে আৰু সকলোকে এই ভিডিঅ'টো চোৱাৰ সুবিধা কৰি দিয়ে, যাতে আমাৰ যিসকল লোক কৰোনাৰ পৰা ভীতিগ্ৰস্ত হৈ আছে, যিসকল লোক কৰোনাত আক্ৰান্ত হৈ আছে বা কৰোনাত পজিটিভ হৈছে, তেওঁলোকে যেন এই ভিডিঅ'টো পাব পাৰে, চাব পাৰে আৰু যেন কৰোনাৰ পৰা তেওঁলোক ৰক্ষা পাব পাৰে। আৰু লগতে মই এই কথাটো নিবেদন কৰিব বিচাৰিছোঁ, যিসকল সদাশয় ব্যক্তি আমাৰ এই চেনেললৈ আহিছে, আমাৰ চেনেলৰ নাম হৈছে জ্ঞানম অল। গতিকে এই চেনেললৈ যিসকল নতুন লোক আহিছে আৰু তেওঁলোকক মই কৰবদ্ধভাৱে প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে যেন আমাৰ চেনেল জ্ঞানম অলটো ছাবস্ক্ৰাইব কৰে আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি থয়, যাতে পৰৱৰ্তী সময়ত মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তেতিয়া যাতে আপোনালোকে চাব পাৰে। কাৰণ অসমবাসী ৰাইজৰ ৰোগমুক্ত ভৱিষ্যত গঠনৰ লক্ষ্যৰে আমি এই চেনেল জ্ঞানম অলটো মুকলি কৰিছোঁ আৰু এই চেনেলত সম্পূৰ্ণভাৱে বনদৰৱ, বনৌষধি, বিভিন্ন ধৰণৰ বিধি বিধান, বিভিন্ন কৌশল, যিবোৰ কৌশল বা যিবোৰ বিধি বিধানৰ জৰিয়তে আমি সকলো ৰোগ আৰোগ্য কৰিব পাৰোঁ, ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ, তেনেবোৰ কৌশল আৰু বিভিন্ন বেমাৰ প্ৰতিকাৰৰ উপায় আদিবোৰ আমি প্ৰদান কৰি থাকোঁ। গতিকে এই চেনেলটো আপোনালোকে যেন ছাবস্ক্ৰাইব কৰে আৰু যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ আৰু আপোনালোকে চাব পাৰে, সেইবাবেই মই সকলো অসমবাসী ৰাইজক কৰবদ্ধভাৱে প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোকে আমাৰ এই চেনেল জ্ঞানম অলটো ছাবস্ক্ৰাইব কৰি লয়। এতিয়া আহোঁ মূল বিষয়টোলৈ, যে হঠাৎ আপুনি কৰোনাত আক্ৰান্ত হ'লে কি কৰিব বা কৰোনা পজিটিভ হ'লে আপুনি কি কৰিব, এই উপায়টোলৈ। এই কথাটো জনাৰ আগতে আপুনি এই কথাটো জানিব লাগিব যে আমাৰ কৰোনা ভাইৰাছ বা কৰোনাৰ যিটো বীজাণু সেইটো আমাৰ ক'ৰ পৰা প্ৰৱেশ কৰে। সেইটো নিশ্চিতভাৱে আপুনি জানিব যে আমাৰ শৰীৰত যিবোৰ ৰন্ধ্ৰ আছে, যিবোৰ বিন্ধা আছে, সেই বিন্ধাৰ পৰাইহে এই ভাইৰাছটো আমাৰ ভিতৰত সোমাব পাৰে। এতিয়া এইবোৰ বিন্ধা কি কি আছে বুলি কওঁতে আমাৰ মূল ডাঙৰ বিন্ধাটো হৈছে মুখ, হয়নে? মুখ, তাৰপৰা নাক, চকু, কাণৰ দুটা বিন্ধা আৰু দুটা বিন্ধা আছে, এইকেইটা হৈছে পায়ুস্থান আৰু মূত্ৰস্থান। যে এইকেইটা বিন্ধাৰ পৰাই, এইকেইটা আমাৰ শৰীৰত থকা যিবোৰ ৰন্ধ্ৰ বা বিন্ধা, এই বিন্ধাৰ পৰাই এই ভাইৰাছটো আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। এই কথাটো আপুনি জানি ল'ব যে মূত্ৰস্থান আৰু পায়ুস্থান এই দুটাৰ পৰা ভাইৰাছ সোমাই আমাক একো অপকাৰ কৰিব নোৱাৰে। গতিকে সেই দুটা ৰন্ধ্ৰ মই বাদ দিছোঁ। লগতে কাণৰ যি দুটা ৰন্ধ্ৰ আছে, এই কাণৰ ৰন্ধ্ৰৰ পৰাও ভাইৰাছটো সোমাই আমাক কোনো ধৰণৰ অপকাৰ কৰিব নোৱাৰে। গতিকে মূল তিনিটা ৰন্ধ্ৰক মই বাদ দিছোঁ। কি কি তিনিটা ৰন্ধ্ৰ বাদ দিছোঁ? পায়ুস্থান, মূত্ৰস্থান আৰু কৰ্ণৰন্ধ্ৰ, কাণৰ এই দুটা বিন্ধা, এইকেইটা বিন্ধাৰ পৰা ভাইৰাছটো সোমাই আমাক কোনো অপকাৰ কৰিব নোৱাৰে বা আমাক মৃত্যুমুখলৈ ঠেলি দিব নোৱাৰে বা আমি কৰোনাত আক্ৰান্ত নহওঁ। গতিকে এই তিনিটা ৰন্ধ্ৰক বাদ দি এতিয়া মই কেৱল মুখ, নাক আৰু চকু, এই তিনিটা মূল ৰন্ধ্ৰৰ বিষয়ে আলোচনা কৰিম আৰু কিদৰে প্ৰতিকাৰ পাম ঘৰুৱা পদ্ধতিত সেইটো মই বুজাই দিম। সৰ্বপ্ৰথমে আহোঁ মুখ ৰন্ধ্ৰৰ বিষয়ে, অৰ্থাৎ মুখেৰে কৰোনা ভাইৰাছ সোমোৱা সেই প্ৰসংগলৈ আহোঁ। যে মুখেৰে কৰোনা ভাইৰাছ কেতিয়াবা সোমাব পাৰে, কিন্তু মুখেৰে ভাইৰাছটো সোমাই আমাক ইমান বেছি অপকাৰ কৰিব নোৱাৰে। তাৰ কাৰণ হৈছে আমি কি কৰোঁ, কেতিয়াবা গৰম গৰম বস্তু খাওঁ। আমি যেনেকৈ গৰম চাহ খাওঁ, গৰম পানী খাওঁ, গৰম ভাত খাওঁ, যি খাওঁ গৰম বস্তু আমি খাই থাকোঁ আৰু খাই থকাৰ বাবে কিছুমানে কি কৰে, তামোল, চূণ চাদা লগাই তামোল খায়। গতিকে আমি জানো চূণ হৈছে কি, এটা জীৱাণুনাশক।
আৰু তাৰ লগত কিছুমানে আমাৰ অসমবাসী ৰাইজে চূণৰ লগত চাদা মিহলাই, চাদাটো কিমান ভয়ংকৰ বিষাক্ত বস্তু যে নিকটিন থাকে ধপাত বা চাদাত, গতিকে তেনেকুৱা বস্তু আমাৰ অসমীয়া ৰাইজে হজম কৰি দিয়ে। গতিকে মুখেৰে সোমাই পিনে সেই ভাইৰাছটো আমাক অপকাৰ কৰিব নোৱাৰে। যদি কিবা কাৰণত মুখেৰে এই ভাইৰাছটো সোমায়ো তথাপিও কিন্তু যদি পাকস্থলীত গৈ পায়, তেতিয়া পাকস্থলীত গৈ পালে ভাইৰাছটো জীয়াই নাথাকে। তাৰ মূল কাৰণটো হৈছে কি, পাকস্থলীত যেতিয়া খাদ্য পাচন হয় তেতিয়া হাইড্ৰক্লৰিক এচিড পৰে, অৰ্থাৎ যেতিয়া খাদ্যৰ ওপৰত এচিডটো পৰে, হাইড্ৰক্লৰিক এচিড পৰে, তেতিয়াই কি হয় তাত থকা ভাইৰাছ বা বীজাণু, যিকোনো বেমাৰ বীজাণু লগালগ ধ্বংস হৈ যায়। গতিকে মুখেৰে সোমাই এই ভাইৰাছটোৱে আমাক সিমান বেছি অপকাৰ কৰিব নোৱাৰে, সেই কথাটো আপুনি জানি ল'ব। যে সোমাব পাৰে, একেবাৰে নোসোমায় বুলি মই নাই কোৱা, কিন্তু সোমাব পাৰে, সোমায়ো কিন্তু একেবাৰে আমাক মৃত্যু মুখলৈ ঠেলি দিয়াৰ সম্ভাৱনাটো খুবেই কম। গতিকে মুখৰ কথাটো মই বাদ দিলোঁ। এতিয়া আহোঁ, নাকটোক মই এতিয়া বাদ দিছোঁ, এতিয়া আহোঁ আমি চকুৰে ভাইৰাছটো সোমাব পাৰে, সোমোৱাৰ সম্ভাৱনা কিঞ্চিত কম যদিও সোমাব পাৰে। গতিকে চকুৰে যদি কিবা কাৰণত ভাইৰাছটো সোমায়, অৰ্থাৎ আপোনাৰ চকু যদি উখহি যায় বা চকু যদি ফুলি গৈছে, চকু ৰঙা হ'বলৈ আৰম্ভ কৰিছে, চকু ফুলি গৈছে, বা আপোনাৰ গাটো জ্বৰ অনুভৱ হৈছে, তেতিয়া চৰ্দি কাহ আৰম্ভ হৈছে, বা কিবা যদি লক্ষণে দেখা দিছে, চকু ফুলি গৈছে, তেতিয়া কিন্তু আপুনি কি কৰিব, তেতিয়াহ'লে মই এটা খুবেই সৰু সাধাৰণ বনৌষধ এটা শিকাই দিছোঁ। বনৌষধো নহয়, ঠিক আপোনাৰ লগতে থকা বস্তু এটা শিকাই দিছোঁ। সেইটো হৈছে আপুনি কি কৰিব, যে পেচাব কৰি গৰমে পেচাব কৰি ইয়াত দিব, পেচাবৰ টোপাল দিব, ড্ৰপাৰত পেচাবটো ভৰাই ল'ব, গৰমে ভৰাই ইয়াতে 3 টোপাল পেচাব, ইয়াতে 3 টোপাল পেচাব দিব। যে ৰাতিপুৱা দুপৰীয়া আবেলি 3 টাইম কি কৰিব, চকুত আপুনি পেচাব 3 টোপাল, এইটো 3 টোপাল, এইটো 3 টোপাল দিব, একদম চকু একদম পটা মেলি, এনেকৈ মেলি তাতে ইয়াত 3 টোপাল, ইয়াত 3 টোপাল দিব, ৰাতিপুৱা দুপৰীয়া আবেলি 3 বেলা। তেনেদৰে 3 দিন দিব, এদিন, 2 দিন, 3 দিন, 3 দিন পেচাব 3 টোপালকৈ দিব। চতুৰ্থ দিনৰ দিনা চকুৰ পৰা যদি সোমোৱাৰ সম্ভাৱনা বা যদি সোমাবলৈ আৰম্ভ কৰিছে, সেইটো সম্পূৰ্ণৰূপে ভাইৰাছটো ধ্বংস হৈ যাব। গতিকে চকুৰ পৰা মই কৈ দিলোঁ। এতিয়া মূল যিটো মেইন আমাৰ ডাঙৰ প্ৰব্লেমটো হৈছে যে নাকেদিহে এই ভাইৰাছটো সোমায়। মোষ্ট ইম্পৰ্টেণ্ট কথা, যে যিবোৰ মানুহ কৰোণাত আক্ৰান্ত হৈছে, যিবোৰ কৰোণা ৰোগী, তাৰ মেক্সিমাম মানে 95%, 98% হৈছে নাকেৰে কৰোণা ভাইৰাছটো প্ৰৱেশ কৰে। গতিকে মূল আমি জানিব লাগিব নাকেৰে ভাইৰাছটো প্ৰৱেশ কৰে। গতিকে নাকেৰে প্ৰৱেশ কৰিলে আমি কিদৰে ৰোধ কৰিম, সেই কথাটোহে আমাৰ আজি বিচাৰ্য বিষয়। আজি এই বিষয়েহে মই আপোনালোকৰ সন্মুখত অৱগত কৰিম, যে নাকেদি ভাইৰাছটো সোমালে আমি কিদৰে, বা কৰোণা যদি আমি আক্ৰান্ত হওঁ, এইটো জানি ল'ব, কৰোণা আক্ৰান্ত হৈছে অৰ্থটো কি, আপোনাৰ নাকেৰেই 98% আপোনাৰ হোপ আছে কি নাকেদিয়ে আপোনাৰ ভাইৰাছটো সোমাব পাৰে। কাৰণ তেতিয়া আপোনাৰ চৰ্দি জ্বৰ কাহ আদি লক্ষণে দেখা দিব পাৰে, মূৰটো গধুৰ লাগিব পাৰে, অন্যান্য যিবোৰ লক্ষণ সেইবোৰ লক্ষণে দেখা দিব পাৰে। তেতিয়া যদি আপুনি ডাক্তৰৰ ওচৰত যদি কৰোণা টেষ্ট কৰিবলৈ যায়, RT-PCR টেষ্ট কৰক বা ৰেপিড এণ্টিজেন টেষ্ট কৰক, তেতিয়া ডক্টৰে কি কৰে, নাকেদি সোমাই দিয়ে এইফালে টেষ্ট কৰোঁতে, মুখেদিও সোমায় কেতিয়াবা, হয় নহয়, সোমাই পিনে কি কৰে, ভিতৰতে এনেকৈ ঘোদালি পিনে সেই যিটো সোমোৱা টেষ্টাৰটো উলিয়াই আনে, আৰু উলিয়াই আনি পিনে কি কৰে, নাকেদি উলিয়াওঁতে নাকত কি লাগি আহে, সেইকণত আপোনালোকে যিসকলে টেষ্ট কৰিছে তেওঁলোকে চাগে গম পাইছে, কি ওলাই আহে, নাকৰ ভিতৰত কি ওলাই, খেগুন ওলাই আহে, খেগুন ভিতৰত থকা খেগুন বা যিখিনি আমাৰ বস্তু থাকে সেইবোৰ ওলাই আনে, বা মুখেদিও যদি সোমাইছে মুখৰ ভিতৰৰ পৰা কিবা বস্তু ওলাই আহে। আৰু বেছিভাগৰ ক্ষেত্ৰতে মই দেখিছোঁ ইয়াতে মুখেদি কমেই সোমায়, নাকেদিহে টেষ্ট কৰে। গতিকে নাকত যেতিয়া টেষ্ট কৰে, তেতিয়া তাই নাকৰ খেগুনত লাগি থকা তাতে ভাইৰাছবোৰ তেওঁলোকে টেষ্ট কৰে, আৰু তাতে যদি জীৱিত ভাইৰাছ পায়, অৰ্থাৎ জীয়া ভাইৰাছ, মৃত ভাইৰাছ নহয়, জীয়া ভাইৰাছ, জীৱিত ভাইৰাছ যদি তাতে পায়, তেতিয়া কৈ দিয়ে যে এওঁ কৰোণা পজিটিভ, অৰ্থাৎ এওঁ কৰোণা লক্ষণে দেখা দিছে, জীৱিত ভাইৰাছ পাইছে। কথাটো বুজি পাইছে নহয়, জীৱিত ভাইৰাছ, অৰ্থাৎ এই খেগুনত কি আছে, জীৱিত ভাইৰাছ লাগি আছে। গতিকে সেইটো পালেই গম পালে এওঁ কৰোণা পজিটিভ। ডেট মিনছ আপোনাৰ কৰোণা পজিটিভ আপোনাৰ হৈছে মানে আপোনাৰ বেমাৰৰ লক্ষণে দেখা দিছে, অৰ্থাৎ আপোনাৰ ভাইৰাছ নাকেদি সোমাই গৈ আপোনাৰ হেগুনত লাগিছে, গতিকে আপোনাৰ চৰ্দি লগাই দিছে। যেতিয়া নাকটো পাতল হ'ব, চৰ্দি যেতিয়া লাগিব, আপোনাৰ নাকেদি যেতিয়া হেগুন যাব, তেতিয়া ভিতৰৰ ৰাস্তাটো কি হ'ব, মুকলি হ'ব। আমাৰ কি হৈ থাকে, ভিতৰত হেগুনে ৰাস্তাটো ব্লক জাম কৰি দুৱাৰটো বন্ধ কৰি থয়, ফলত ভাইৰাছটো পটককৈ সোমাব নোৱাৰে। কিন্তু যেতিয়াই হেগুনটো যে পাতল কৰি দিলে,
সেই ভাইৰাছটো সোমাই সেগুন পাতল কৰি আপোনাৰ চৰ্দি লগাই দিলে চৰ্দি যেতিয়া গুচি যাব ভিতৰৰ দুৱাৰখন খোল খাই যাব আৰু তেনেকৈ ভিতৰলৈ গৈ লাঞ্চত প্ৰৱেশ কৰে য'ৰ পৰা আমি উশাহ নিশাহ লওঁ তাতে প্ৰৱেশ কৰে আৰু লাঞ্চত গৈ যদি আপোনাক এটেক কৰে আক্ৰমণ কৰে তেতিয়া আপুনি হয়তো জীয়াই থাকিব নোৱাৰে গতিকে যেতিয়াই নাকত আপোনাৰ টেষ্ট কৰোঁতে আপোনাৰ পজিটিভ পালে অৰ্থাৎ জিয়া ভাইৰাছ পালে তেতিয়া কিন্তু আপুনি সাৱধান হ'বলৈ হ'ল এতিয়া আপুনি কি কৰিব আপোনাৰ যেতিয়া নাকত টেষ্ট কৰোঁতে আপুনি পজিটিভ ওলালে গতিকে এতিয়া আপুনি কি কৰিব এতিয়া মই এটি সৰল বিধি আপোনাক দিম আপুনি কোনো চিন্তা কৰিব নালাগে আপুনি ঘৰলৈও গুচি আহিব পাৰে আপুনি চতুৰ্থ দিনৰ দিনা আপোনাৰ ৰিজাল্ট নেগেটিভ আহিব বাছ মই এই উপায়টো দি আছোঁ আপুনি মই পূৰ্বৰ ভিডিঅ'ত মই এই সম্পৰ্কে মই কৈছিলোঁ মোৰ চেনেল জ্ঞানৰ ফলত এই বিষয়ে মই অৱগত কৰিছোঁ ৰাইজক কিন্তু ৰাইজে সম্ভৱ বুজি পোৱা নাই এই বিষয়ে সেইকাৰণে পুনৰবাৰ এই সম্পৰ্কে মই ভিডিঅ' বনাব লগা হৈছে কাৰণ চাওক এই বিষয়ে মই পূৰ্বতে ৰাইজক অৱগত কৰিছোঁ যে নাকত কি দিব লাগে কি দিলে মানুহ ৰোগমুক্ত হয় কি দিলে মানুহ কৰোণা আক্ৰান্ত হ'লেও নেগেটিভ ৰিজাল্ট লাভ কৰে সেই সম্পৰ্কে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ কিন্তু ৰাইজে সেইখিনি বুজি পোৱা নাই আৰু বহু ৰাইজে সেইটো কৰা নাই আৰু সেইকাৰণেই মই পুনৰবাৰ আজি এই ভিডিঅ'টো বনাব লগা হৈছে এতিয়া আপুনি কি কৰিব যদি আপুনি কৰোণা পজিটিভ হৈ গ'ল এতিয়া আপুনি ঘৰত আহি কি কৰিব যে নেমু ল'ব একো কৰিব নালাগে নেমু এটা লওক আৰু নেমু চেপি ৰস উলিয়াই এইফালে এই বিন্ধাত 3 টোপাল এই বিন্ধাত 3 টোপাল ৰাতিপুৱা দুপৰীয়া গধূলি 3 বেলা কি কৰিব এইটো বিন্ধাত 3 টোপাল নাকৰ এই বিন্ধাত 3 টোপাল আৰু নাকৰ এইটো বিন্ধাত 3 টোপাল 3 টোপাল নেমু ৰস দিয়া আৰম্ভ কৰি দিয়ক আজি কি কৰিলে ৰাতিপুৱা দুপৰীয়া আবেলি আজি দিলে আকৌ কাইলে ৰাতিপুৱা দুপৰীয়া আবেলি কাইলে দিলে 3 টোপাল পুৰহিলে দিয়ক ৰাতিপুৱা দুপৰীয়া আবেলি 3 দিন দিয়ক চতুৰ্থ দিনৰ দিনা আপুনি টেষ্ট কৰাওক যদি আপুনি কৰোণা পজিটিভ যদি হৈছিলে তেতিয়া আপুনি কি হ'ব পাৰিব টেষ্ট কৰাই চাওক আপোনাৰ ৰিজাল্ট নেগেটিভ আহিব মই গ্যাৰান্টি দিছোঁ আপুনি বিশ্বাস কৰক আৰু কৰি চাওক প্লিজ 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 মই আপোনাক কৰবদ্ধভাৱে প্ৰাৰ্থনা কৰিছোঁ এই বিধিটো কৰি চাওক আপুনি একো কৰিব নোৱাৰে নালাগে আপুনি চতুৰ্থ দিনৰ দিনা আপুনি টেষ্ট কৰাওক আপোনাৰ যদি ৰিজাল্ট নেগেটিভ নাহে তেন্তে মই মোৰ চেনেলটোৱে বন্ধ কৰি দিম প্লিজ আপুনি এই কথাটো বিশ্বাস কৰক চাওক নেমুত সাইট্ৰিক এচিড থাকে নেমু ৰসত সাইট্ৰিক এচিড থাকে যেতিয়াই আপোনাৰ টেষ্ট কৰোঁতে নাকৰ এই খেঙুনৰ ভিতৰত পজিটিভ ওলাল মানে যেতিয়া জিয়া ভাইৰাছ ওলাল তেতিয়া আপুনি যেতিয়া ইয়াতে নেমু ৰস দিব সাইট্ৰিক এচিড থকা সেই নেমু ৰসটো দিব তেতিয়া সেই খেঙুনৰ ওপৰত যেতিয়া কি হ'ব এই সাইট্ৰিক এচিডযুক্ত নেমু ৰস পৰিব তেতিয়া কি হ'ব তাত থকা জিয়া ভাইৰাছবিলাক মৰি যাব জিয়া ভাইৰাছবিলাক যি কৰোণা ভাইৰাছ যি জিয়া ভাইৰাছ জীৱিত ভাইৰাছ সেই ভাইৰাছবোৰ নেমু ৰস 3 বেলা দিনত 3 বাৰ যেতিয়া সি নেমু ৰস পাব তেতিয়া কি হ'ব নাকত লাগি থকা তাৰ পৰা ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা সেই ভাইৰাছবিলাক কি হ'ব মৃত্যু মুখত পৰিব আজি 3 বাৰ কাইলে 3 বাৰ পুৰহিলে 3 বাৰ মুঠ 9 বাৰ যেতিয়া আপুনি দি দিব সেই ভাইৰাছবোৰ মৰি শেষ হৈ যাব যেতিয়া আপুনি চতুৰ্থ দিনৰ দিনা আপুনি যেতিয়া টেষ্ট কৰাব নাকত যেতিয়া সোমোৱাই পিনে আপোনাৰ সেই বস্তু উলিয়াই লৈ আহিব ঠেঙনটো উলিয়াই যেতিয়া টেষ্ট কৰিব তেতিয়া তেওঁলোকে পাব কি ভাইৰাছবিলাক যিবোৰ জীৱিত ভাইৰাছ আছে এইবাৰ পাব তেওঁলোকে সব মৰা ভাইৰাছ ডেড ভাইৰাছ মৃত ভাইৰাছবোৰ তেওঁলোকে এবাৰ পাই যাব তেতিয়াই তেওঁলোকে কি ঘোষণা কৰি দিব যে ৰিজাল্ট নেগেটিভ হ'ল কথাটো বুজি পাইছে নহয় যে আগৰবাৰ পাইছিলে মানে জীৱিত ভাইৰাছ এইবাৰ তেওঁলোকে পাব কি মৃত ভাইৰাছ মৰা ভাইৰাছবিলাক পাব জিয়া ভাইৰাছ নাপাব আৰু সেই কাৰণেই আপুনি কি হ'ব চতুৰ্থ দিনৰ দিনাই আপোনাক কৈ দিব যে এওঁ পজিটিভ আছিল আজি নেগেটিভ ৰিজাল্ট আহিলে গতিকে আপুনি ৰোগমুক্ত হ'ব পাৰিব কিন্তু এটা কথা মনত ৰাখিব যদি আপুনি যে নেমু ৰস দিব লাগে বুলি 2 বা 3 টোপালতকৈ যদি অভাৰকৈ যদি দি দিয়ে অভাৰকৈ বহুত বেছি যদি দি দিয়ে এইফালে বহুত দিয়ে আৰু কিবা কাৰণত যদি নেমু ৰস গৈ আপোনাৰ লাঞ্চত পাই যায় তেতিয়া মৃত্যু নিশ্চিত মৃত্যু নিশ্চিত চাওক বেছি খালে অমৃত গৰলৰ সমান হয় অৰ্থাৎ বেছিকৈ ভাল বস্তু খালেও বেয়া হয় অৰ্থাৎ যিকোনো মেডিচিন তাৰ এটা পৰিমাণ থাকে আপুনি যদি অভাৰকৈ নেমু ৰস দি দিলে পিছত কিন্তু কি হ'ব মৃত্যু হ'ব পাৰে কিন্তু সেইটো সাৱধান যে 2 বা 3 টোপালহে নেমু ৰস দিব হয় 2 টোপাল আৰু যদি মেক্সিমাম 3 টোপাল সৰু ল'ৰা ছোৱালী থাকিলে 2 টোপাল দিলেও হ'ব সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি ডাঙৰ মানুহ সুস্থ মানুহ থাকে তেতিয়া 3 টোপালতকৈ বেছি নেমু ৰস নিদিব কিন্তু অভাৰকৈ দি দিলে কিন্তু কি হ'ব কিবা কাৰণত যদি তাৰ পৰা আৰু লাঞ্চত পাব লাগিলে কিবা নাপায় কিন্তু যদি পাই যায় কথাটো মই সেইকাৰণে কৈছোঁ যদি পাই যায় তেতিয়া কিন্তু আকৌ বিপদ অনিবাৰ্য সেইটো আকৌ সাৱধান যে অভাৰ দি দিব মেক্সিমাম 2 টোপাল
বা 3 টোপালতকৈ আৰু বেছি নিদিব কিন্তু 3 টোপালহে দিব কিন্তু মই নিজে দিছোঁ আৰু মই নিজে দিওঁ আৰু মই বহু লোকক দিয়াইছোঁ গতিকে সেইটো কিন্তু সাৱধান হ'ব তাৰ পৰিমাণটো কিমান দিব লাগিব এই কথাটো কিন্তু সাৱধান হৈ থাকিব সেইমতে যদি আপুনি নেমু ৰস দিয়ে তেন্তে আপুনি কি হ'ব কৰোনাৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব গতিকে আজি মই এই ভিডিঅ'ত যে হঠাৎ আপুনি কৰোনাত আক্ৰান্ত হ'লে কি কৰিব এই উপায়টো মই অসমবাসী ৰাইজক নিবেদন কৰিলোঁ এই পদ্ধতিটো সম্পূৰ্ণ ঘৰুৱা পদ্ধতি সম্পূৰ্ণ বনৌষধ সম্পূৰ্ণ বনদৰৱ আপুনি যদি কৰোনাত আক্ৰান্ত হৈছেও বা কৰোনাত যদি আপুনি পজিটিভ হৈছেও তেন্তে এই বিধানেৰে আপুনি ৩য় দিনৰ পাছত ৪ৰ্থ দিনত বা ৫ম দিনত আপোনাৰ ৰিজাল্টটো সম্পূৰ্ণভাৱে নেগেটিভ ৰিজাল্ট আহিব গতিকে কোনো চিন্তা কৰিব নালাগে কিন্তু সাৱধান হ'ব কিন্তু ইমান ভীতিগ্ৰস্ত হ'ব নালাগে যে ইমান ভীতিগ্ৰস্ত ভৱিষ্যত শূন্য দেখিব নালাগে গতিকে মই সকলো অসমবাসী ৰাইজক কৰবদ্ধভাৱে নমস্কাৰ জনাইছোঁ আপোনালোকে যদি আমাৰ এই চেনেল জ্ঞানম অলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি থ'ব যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে আমাৰ এই চেনেলৰ থকা ভিডিঅ'বোৰ চাব পাৰে কাৰণ মই অসমবাসী ৰাইজৰ ৰোগমুক্ত ভৱিষ্যত গঠনৰ বাবে এই চেনেল জ্ঞানম অলটো মুকলি কৰিছোঁ আৰু মোৰ ফোন নাম্বাৰ যে মোৰ ইয়াৰ ক'ৰবাত কমেণ্ট বক্সত চাব মোৰ ক'ৰবাত কণ্টেক্ট নাম্বাৰ আছে যদি আপোনাৰ কিবা ডাঙৰ চিভিয়াৰ প্ৰব্লেম থাকে মোক ফোন কৰিব পাৰে মই আপোনাৰ বিনামূলীয়াকৈ অসমবাসী ৰাইজক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াওঁ আৰু বিভিন্ন ধৰণৰ মই তেওঁলোকক যি সেৱা আগবঢ়াওঁ বিনামূলীয়া সেৱা আগবঢ়াওঁ গতিকে অসমবাসী ৰাইজৰ ৰোগমুক্ত ভৱিষ্যত গঠনৰ বাবে এই চেনেল মুকলি কৰিছোঁ আশা কৰোঁ আপোনালোকে এই চেনেলটো আদৰি ল'ব গতিকে আজিলৈ ইমানেই সকলো ৰাইজক মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ নমস্কাৰ